নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব মেট্ৰিক পৰীক্ষাৰ, তো তোমালোকৰ ইংলিছৰ আজি লৈ আহিছোঁ 27 মে তাৰিখে যিখন কুৱেশ্যন পেপাৰ আহিব তাৰ আণ্ডাৰত আজি মই কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ আৰু তোমালোকক ছল্ভ কৰি দিছোঁ। অৰ্থাৎ তোমালোকে উত্তৰখিনি পাই যাবা, তোমালোকে উত্তৰৰ কাৰণে ভয় কৰিব নালাগে। গতিকে তোমালোকে ধুনীয়াকৈ কুৱেশ্যনটা লিখি লোৱা নিজৰ বহীত আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। তোমালোকে এটাই ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেল জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে, ঠিক আছে। তো এতিয়া আমি কুৱেশ্যনটা আলোচনা কৰিছোঁ, লেটছ গ'। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মাজলৈ প্ৰথমতে আহিলে কুৱেশ্যন নম্বৰ 1 পৰা 45লৈকে MCQ। তো MCQ যিহেতু তোমালোকৰ পৰীক্ষাত MCQ আৰু থিয়ৰী দুইটা আহিব আৰু তোমালোকে দুইটাতে পাছ কৰিব লাগিব, তেতিয়াহে তোমালোকে ইংলিছ পৰীক্ষাত পাছ কৰিবা, ঠিক আছে। সকলোৱে গম পোৱাইছে তোমালোকে কিছুমানে MCQত ফেইল কৰিছা আৰু কিছুমানে থিয়ৰীত ফেইল কৰিছা। চ' তোমালোকে এতিয়া দুইটাতে পাছ কৰিব লাগিব। তো প্ৰথমটো কুৱেশ্যন আহিলে 1 নম্বৰ কুৱেশ্যন চাবা, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ এ লেটাৰ টু গড। অৰ্থাৎ তোমালোকৰ এই লেটাৰ টু গড পাৰ্টটোৰ পৰা প্ৰথমতে ষ্টেটমেণ্টৰ অংক এটাই আহিছে, অৰ্থাৎ কুৱেশ্যন, ঠিক আছে। তো প্ৰথমটো ষ্টেটমেণ্ট কৈছে যে ইয়াত দ্য হাউচ ইন হুইচ লেঞ্চ' ৱাজ লিভিং ৱাজ ইন দ্য মিডল অফ এ পপুলাৰ টাউন। আৰু 2 নম্বৰ ষ্টেটমেণ্টত কৈছে যে ইয়াত লেঞ্চ' ৱাজ এ গড ফাৰ্মাৰ। তো এতিয়া তোমালোকে কোনটো শুদ্ধ তোমালোকে চাবা। অপশ্যন এ আছে ষ্টেটমেণ্ট 1 ইজ, অৰ্থাৎ ষ্টেটমেণ্ট 1টো হৈছে শুদ্ধ আৰু ষ্টেটমেণ্ট 2টো হৈছে ভুল বুলি কৈছে ইয়াত। আৰু বিটো কৈছে যে ষ্টেটমেণ্ট 1টো ভুল আৰু ষ্টেটমেণ্ট 2টো তোমালোকক শুদ্ধ বুলি কোৱা হৈছে। আৰু তেনেধৰণে কৈছে ষ্টেটমেণ্ট 1, 2, 2 দুইটাই ভুল বুলি কৈছে চি নম্বৰটোত, আৰু ডি নম্বৰটোত কৈছে ষ্টেটমেণ্ট দুইটাই ভুল বুলি ইয়াত কোৱা হৈছে। তো অপশ্যন বিটো ইয়াৰ শুদ্ধ উত্তৰ, ষ্টেটমেণ্ট 1 ইজ ফল্ছ আৰু ষ্টেটমেণ্ট 2 ইজ ট্ৰু। অৰ্থাৎ ষ্টেটমেণ্ট যিটো 1 সেইটো হৈছে ভুল আৰু ষ্টেটমেণ্ট 2টো হৈছে শুদ্ধ, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 2 আহিলে 2 নম্বৰ কুৱেশ্যনটো কৈছে যে আই হোপ ইট পাছ কুইকলি, ইট ডিড নট পাছ কুইকলি হুৱেৰ ইট ৰেফাৰ টু। আৰু এইটো যিটো কুৱেশ্যন, এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে তোমালোকে চাবা। অপশ্যন এ আছে পিক অফ এ ৱলভছ, এ স্বাৰ্ম অফ লকাছ, দ্য হেলষ্টৰ্ম, আৰু ডি আছে দ্য ষ্টৰ্ম অফ ডাষ্ট। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিটো ইয়াৰ শুদ্ধ উত্তৰ, দ্য হেলষ্টৰ্মটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। অপশ্যন চি তোমালোকে পৰীক্ষাত আহিলে ডাইৰেক্ট বহাই দিবা দ্য হেলষ্টৰ্ম। আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে যদি থাকি গৈছে তোমালোকে লিখি ল'বা কিন্তু দেই। মই ভিডিঅ'টো অলপ স্পীড কৈছোঁ যাতে গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি দিব পাৰোঁ। তো তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। 3 নম্বৰ কুৱেশ্যনটো আহিলে হোৱাট ৱাজ লেঞ্চ'ছ ইমিডিয়েট ৰেছপন্স ৱেন হি ৰিচিভ দ্য লেটাৰ ফ্ৰম গড। অৰ্থাৎ তোমালোকৰ যিটো অপশ্যন এ আছে হি বিগেন শ্বুটিং এট দ্য পষ্টমাষ্টাৰ, হি ৱাজ নট ছাৰপ্ৰাইজ বাট ভেৰি এংগ্ৰি। চি আছে হি বিগেন লাফিং উইথ জয়, আৰু ডি আছে হি ৱাজ ছেড এণ্ড চাইলেণ্ট। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন যিটো তোমালোকৰ বি নম্বৰ অপশ্যনটো, হি ৱাজ নট ছাৰপ্ৰাইজ বাট ভেৰি এংগ্ৰি। অৰ্থাৎ লেঞ্চ' ছাৰপ্ৰাইজ হোৱা নাছিলে আৰু কিন্তু তেওঁ খংহে কৰিছিলে, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ। আৰু তোমালোকে মই এনচাৰটো নোকোৱাৰ আগতে তোমালোকে কেইটা উত্তৰ শুদ্ধ কৰিব পাৰিলা কমেণ্ট বক্সত তোমালোকে জনাবা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। কুৱেশ্যন নম্বৰ 4 আহিলে অন হোৱাট লভলি অথম ডে আই ৱাজ একম্পেনিড বাই মাই ডেছ জেনানী। অৰ্থাৎ ইয়াৰ যিটো ডেছ আছে ডেছটো তোমালোকে কি বহিব তোমালোকে লিখিব লাগিব। প্ৰথমতে আছে আণ্ট, মাদাৰ, ৱাইফ আৰু ডটাৰ। অৰ্থাৎ আণ্ট মানে হৈছে আণ্টি কথা কোৱা হৈছে, খুৰী কথা কোৱা হৈছে। আৰু যিটো অপশ্যন ডি ডটাৰটো ইয়াৰ শুদ্ধ উত্তৰ, ডটাৰ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5 আহিলে দ্য ডে ৱাজ চিম্বলাইজ ফৰ মি বাই প্লেয়িং অফ আৱাৰ 2 নেশ্যনেল এনথেমছ। তো তাৰপাছতে এই কুৱেশ্যনটোত কৈছে যে আৰু এটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে, হোৱাট ৱাজ দ্য অকেজন ৱেন 2 নেশ্যনেল এনথেমছ ৱেৰ বিং প্লেড। এ আছে ইট ৱাজ দ্য চুৱেৰিং ইন চেৰেমনি অফ মেণ্ডেলা, বি আছে ইট ৱাজ দ্য অপেনিং অফ দ্য ৱৰ্ল্ড পিচ ডে, ইট ৱাজ দ্য ইণ্টাৰনেশ্যনেল অফ দ্য ডে গেমছ। অপশ্যন ডি আছে ইট ৱাজ ছাউথ আফ্ৰিকাজ নিউ ইয়েৰ্ছ ডে। তাৰপিছতে যিটো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইট ৱাজ দ্য চুৱেৰিং ইন চেৰেমনি অফ মেণ্ডেলা। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6 আহিলে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্টৰ অংক আহিলে তোমালোকে এইটো চাবা আৰু, ঠিক আছে। মই দেখাই দিছোঁ। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে গোটেইখিনি MCQ এনেকৈ মুখেৰে কৈ দিলে বহুত টাইম লাগি যাব, সেইকাৰণে মই তোমালোকক কিছুমান MCQ তোমালোকক মই দেখাইহে দিম। যিহেতু তোমালোকে ডাইৰেক্ট এনচাৰটো আৰু কুৱেশ্যনটো জানি হ'ল, যিহেতু তোমালোকে পৰীক্ষালৈ বেছি দিন নাই, সেইকাৰণে এনেই তোমালোকক বুজাই থাকি এতিয়া লাভ নাই। তো তোমালোকে ডাইৰেক্ট উত্তৰটো লাগে আৰু তোমালোকে পৰীক্ষা ডাইৰেক্ট বহাব লাগে। কুৱেশ্যন নম্বৰ 7 আহিলে ডিউৰিং ছেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দ্য ছিজন অফ ডেছ ইন কুৰ্গৰ পৰা আহিছে। এই আছে চৰ' ফুল, জয় আৰু পেইন। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, জয়টো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 8 আহিলে উইথ ৰেফাৰেঞ্চ টু কুৰ্গ চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য গিভেন চেণ্টেঞ্চেছ। দ্য থিয়ৰী অফ এৰাব অৰিজিন ইন দ্য ৰিলেশ্যনছ টু দ্য পিপল অফ কুৰ্গ ইজ বেছড অন দ্য। অপশ্যন এ আছে ক্লথছ দে ৱেৰ, তাৰপিছত আছে ফেষ্টিভেলছ দে চেলিব্ৰেট, তাৰপিছতে হাউচেছ দ্য
দে লিভ ইন আৰু ডি আছে ফুড দে ইট আৰু শুদ্ধ অৰ্থৰ যিটো শুদ্ধ অৰ্থ কোনটো হ'ব তো শুদ্ধ অৰ্থটো হৈছে অপশ্যন এ ক্লথছ দে ৱেৰ টু ইয়াৰ শুদ্ধ অৰ্থৰ অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ 8 নম্বৰ কুৱেশ্যনটোৰ তাৰপাছতে 9 নম্বৰ কুৱেশ্যনটো আহিলে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টৰ অংক আহিলে তোমালোকে ষ্টেটমেণ্টটো চাই ল'বা ঠিক আছে ষ্টেটমেণ্টটো দেখাইহে দিছোঁ মই তোমালোকক একেবাৰে সহজ কুৱেশ্যন উত্তৰখিনি কৰাই দিয়া হৈছে তোমালোকে চিন্তা কৰিব দৰকাৰ নাই তাৰপাছতে কুৱেশ্যনটো আহিলে হোৱাট ডাজ দ্য আণ্ডাৰলাইন পাৰ্ট মিন এ আছে দ্য বিকাম ডিপলি এংগ্ৰছ ইন ছামথিং টু হেভ কল টু কভাৰ দ্য নোজ দ্য উইথ ছামথিং টু স্মেল দ্য ছামথিং তো শুদ্ধ হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ দ্য বিকাম ডিপলি এংগ্ৰছ ইন ছামথিং টু ইয়াৰ শুদ্ধ অৰ্থৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 11 আহিলে দ্য ৰিড এইটো ষ্টেটমেণ্টৰ অংক তোমালোকক দেখাই দিছোঁ আৰু ষ্টেটমেণ্টৰ অংক বহুত অহা হৈছে কিন্তু তোমালোকৰ পৰীক্ষাত 3-4টা আহি যাব তোমালোকে ভালদৰে এইকেইটা ষ্টেটমেণ্ট চালেই হ'ল ঠিক আছে কুৱেশ্যন নম্বৰ 12 আহিলে দ্য ছেকেণ্ড ফ্লাছ অৰ স্পৰ্টিং পিৰিয়ড ইজ ইম্পৰ্টেণ্ট এজ ইট তো অপশ্যন এ আছে প্ৰডিউচড লটছ অফ গ্ৰীণ টি বি আছে ইয়েল্ড দ্য বেষ্ট টি ৰিকুৱাৰ্ড লেছ দেন আৰু চি দিনকে অপশ্যন আছে ঠিক আছে তো শুদ্ধ হৈছে অপশ্যন বি ৱেল্থ দ্য বেষ্ট যিটো ইয়াৰ শুদ্ধ অৰ্থৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ 12 নম্বৰ কুৱেশ্যনটোৰ কুৱেশ্যন নম্বৰ 13 আহিলে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট আকৌ ছেম টু ছেম ষ্টেটমেণ্টৰে অংক আহিছে তো তোমালোকে ষ্টেটমেণ্টটো চাই ল'বা আৰু ঠিক আছে আৰু তোমালোকে কোন ছাবজেক্টত ফেইল কৰিছা মোক তোমালোকে কমেণ্ট বক্সত জনাবা যাতে মই নেক্সট তোমালোকে সেইটো ভিডিঅ'ৰ ওপৰত বনাব পাৰোঁ আৰু মই অলৰেডি গোটেইখিনি ছাবজেক্টৰ কুৱেশ্যন এনচাৰ ক্লিয়াৰ কৰি থোৱা আছে তোমালোকে যদি নাই চোৱা তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰিবা ঠিক আছে 14 নম্বৰ কুৱেশ্যন on and on went her thought as she calculated and recalculated planned and replanned Madam writes the bus এই পাৰ্টৰ পৰা অহা হৈছে what was the planning about তো কুৱেশ্যনটো কৈছে যে what was the planning about a b c d অপশ্যন আছে এই নম্বৰ অপশ্যন যাব it was about a birthday party b আছে c আছে আৰু d নম্বৰ অপশ্যন আছে তো শুদ্ধ হৈছে অপশ্যন b ইজ দ্য কাৰেক্ট এনচাৰ it was about a bus ride to ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে মই বাকীখিনি অপশ্যন কৰি নাথাকোঁ তোমালোকক ডাইৰেক্ট মই উত্তৰটো কৈ দিছোঁ ঠিক আছে হি ষ্টকছ ইন দ্য ভিভিড ষ্ট্ৰিপছ 15 নম্বৰ কুৱেশ্যন চুজ দ্য ৱৰ্ড হুইচ ছেম এজ দ্য আণ্ডাৰলাইন ৱৰ্ড তোমালোকে অপশ্যনকেইটা চাই ল'বা তাৰপিছত শুদ্ধটো হৈছে অপশ্যন এ ব্ৰাইট টু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 16 ইন দ্য পয়েম আমাণ্ডা দ্য মাদাৰ আক্স হাৰ ডট নট টু এ বি চি ডি অপশ্যন আছে শুদ্ধটো হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ বিট হাৰ নেইলছ টু ইয়াৰ শুদ্ধ উত্তৰ 17 নম্বৰ কুৱেশ্যন আহি গৈছে In the poem Animals Walk, Walt Whitman writes that animals do not discuss their duty to ABCD option আছে তো শুদ্ধ হৈছে এইটো তোমালোকে এনিমেল পাৰ্টৰ পৰা আহিছে চি নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ গড টু ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 18 আহিছে 18 চাবা ইন দ্য বল পয়েম দ্য বয় চেণ্টেন্স হিজ ফাৰ্ষ্ট ৰেছপনচিবিলিটি ইন এ ৱৰ্ল্ড অফ ABCD অপশ্যন আছে শুদ্ধ হৈছে অপশ্যন ডি পছেশ্যনছ ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে কুৱেশ্যন নম্বৰ 19 আহিলে Why does the speakers in the ball poem say that the would not intrude on the boy? তো ABCD option আছে তো ABCD option এটা শুদ্ধটো হৈছে option A is the correct answer because the knows that another ball is worthless ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে question number 20 আহিলে এবাৰ he is learning wealth behind his depressed eyes তো এইটো the boil poem পৰা আহিছে What is the opposite of the underline word? তো underline wordৰ যিটো opposite wordটো তোমালোকে ক'ব লাগিব ABCD অপশ্যন আছে তো তোমালোকে শুদ্ধটো শুদ্ধ হ'ব শুদ্ধটো হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ কেয়াৰফুল টু ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 21 আহিল 21টো তোমালোকে চাই লোৱা দেখাই দিছোঁ তোমালোকে চাই লোৱা দুটামান কুৱেশ্যন তোমালোকে দেখাই দিছোঁ এইটো ষ্টেটমেণ্টৰে অংক তোমালোকে দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই ধুনীয়াকৈ গোটেইকেইটা কুৱেশ্যন নোট কৰি লিখি লোৱা তাৰপিছত পঢ়ি লৈ পৰীক্ষাত আহিব তোমালোক ঠিক আছে ভিডিঅ'টো এটা লাইক কৰি দিবা নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা এই কুৱেশ্যনটো দুটা অংক তোমালোকক ইয়াত দিয়া হৈছে দুটা কুৱেশ্যন OMCQ তোমালোকৰ অৰ বুলি দিয়া হৈছে যিকোনো এটা কৰিলেই হ'ল 23 নম্বৰ কুৱেশ্যনটো আছে গ্ৰিফিন দ্য চাইণ্টিষ্ট হেড কেৰিয়াৰ্ড আউট এক্সপেৰিমেণ্ট আফটাৰ এক্সপেৰিমেণ্ট হোৱাট এক্সপেৰিমেণ্ট ইজ বিং ৰেফাৰ টু হিয়াৰ ABCD অপশ্যন আছে তোমালোকে চাই ল'বা ABCD অপশ্যন আছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হাউ টু বিকাম ইনভিজিবল টু ইয়াৰ শুদ্ধ উত্তৰ গোটেইখিনি কুৱেশ্যন দেখাই দিছে এইটো অৰ বুলি কুৱেশ্যনটা লিখা হৈছে বহুত টাইম হৈ গৈছে তোমালোকক মই দেখাই দিছোঁ এনেই গোটেইখিনি কুৱেশ্যন কৈ থাকিলে বহুত টাইম লাগি যাব তোমালোকক ডাইৰেক্ট মই কুৱেশ্যনটা দেখাই দিছোঁ লাহে তোমালোকে ভিডিঅ'টো ৰখাই গোটেইকেইটা কুৱেশ্যন লিখি ল'বা আৰু গোটেইকেইটাই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত আহিব ষ্টেটমেণ্টৰ অংক কিন্তু বহুত অহা হৈছে ষ্টেটমেণ্টৰ অংকই তোমালোকে বহুতখিনি দিয়া হৈছে 10-20টামান তোমালোকে ষ্টেটমেণ্টৰ অংক আহিছে ইয়াত কুৱেশ্যন চাই লোৱা গোটেইকেইটা কুৱেশ্যন দেখাই দিছোঁ মই
তোমালোকৰ অলৰেডি বহুতখিনি কুৱেশ্যন এনচাৰ মই ভিডিঅ' বনাই থৈছোঁ আৰু তোমালোকে এই ইংলিছৰ থিয়ৰী পাৰ্টটো যদি তোমালোকে নাই চোৱা তেনেহ'লে চাই ল'বা আমাৰ চেনেলটো ভিজিট কৰিলেই হ'ল আৰু থিয়ৰী পাৰ্টটো আহি যাব তোমালোকৰ ইংলিছৰ যিটো থিয়ৰী পাৰ্টটো তোমালোকৰ আমাৰ চেনেলতে পাই যাবা 27 নম্বৰ কুৱেশ্যন চাবা হৰেছ গেটছ এংগ্ৰি হুৱেন এনি ওৱান ডিছকাছ অনাৰ্ছ এমং ABCD অপশ্যন আছে আৰু অপশ্যন 20 টা কুৱেশ্যন শুদ্ধ উত্তৰ ঠিক আছে অৰ বুলি আৰু এটা কুৱেশ্যন দিয়া হৈছে তোমালোকে চাবা আৰু এইকেইটা কুৱেশ্যন আৰু তোমালোকক মই যিটো এতিয়া PDF দেখাই আছোঁ এই PDFটো পেইড PDF হয় কিন্তু তোমালোকক মই ফ্ৰীতে দিয়া হৈছে চ' তোমালোকে এইটো PDFটো মিছ নকৰিবা তোমালোকে গোটেইখিনি চাই লোৱা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা আমি তাত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লগতে ইম্পৰ্টেণ্ট ন'টিছ কিবা কিবি যদি আহি থাকে শিক্ষা সংসদৰ ফালৰ পৰা তোমালোকক মই আগবঢ়াই থাকোঁ ঠিক আছে গোটেইটা কুৱেশ্যন তোমালোকে এফালৰ পৰা ভালদৰে চাই লোৱা আৰু 31 নম্বৰ কুৱেশ্যনটো চাই ল'বা 32 আছে 33 আহিলে 45 টা কুৱেশ্যন আছে 34 35 36 আছে 37 আহিলে মই স্পীড দেখাইছোঁ 37টো চাবা 38 আছে 39 তাৰপিছতে 40 নম্বৰ কুৱেশ্যন চাবা 40 নম্বৰ আছে 41 আছে 42 আহিলে 42 আছে 43 44 ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল তোমালোকে ভালদৰে এই MCQখিনি চাবা আৰু পৰীক্ষাত এইখিনি কুৱেশ্যন আহিব আৰু তোমালোকে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা নিজৰ বন্ধু বান্ধৱীৰ ফালে শ্বেয়াৰ কৰি দিবা ধন্যবাদ